ওয়েলকাম জনাইছোঁ মোৰ পেজটোলৈ আপোনালোকলৈ আৰু সকলোকে হেপী দিৱালী। মই ক'বলৈ বিচাৰিছোঁ যিসকল কেণ্ডিডেট SSC কেণ্ডিডেটৰ নাম DME কাৰণে আহিছে তেখেতলোক সাজু হৈ যোৱা। বেছি দিন নাই, খুব বেছি 15 দিন 20 দিন 25 দিন বা এমাহৰ ভিতৰত আপোনালোকৰ মেডিকেল গোটেই কমপ্লিট হৈ যাব। মেডিকেল কমপ্লিট কৰি দিব সিহঁতে। কিয় মানে নেক্সট ইয়াৰৰ এক্সামৰ ডেট আউট হৈ গৈছে, সেইকাৰণে বেছি দিন নলগাই সিহঁতে যিমান পাৰে সোনকালে শ্বৰ্ট আউট কৰি দিব। আপোনালোকে মেডিকেলৰ কাৰণে সাজু হৈ যাওক যিমান পাৰে। যিকেইজন আছে টেনশ্যন ল'ব নালাগে মোৰ কি হ'ব কি নহ'ব। প্ৰথমতে যাওক গভৰ্ণমেণ্ট মেডিকেল, তাত গৈ আপোনাৰ এবাৰ ৰিচেকআপ কৰাই লওক। মাথাৰ পৰা লৈ তলত ভৰি নখলৈকে সকলোখিনি চেক কৰি লওক। চকু, দাঁত, মুখ, কাণ, হাত, ভৰি, আপোনাৰ নখনি যিবিলাক মানে চাই। আৰু আপোনালোকে জানে আপোনাৰ ভিতৰৰ বেমাৰ কি আছে কি নাই, আপোনালোকে চবেই জানে নিজৰ নিজৰ কি কি প্ৰব্লেম আছে। সেইকাৰণে যিমান পাৰে এতিয়া সময় আছে আৰু টেনশ্যন নল'ব।